তথাপি নুগুছে মোৰ মনে অসন্তোষ নপাও বিমৰিষি কিবা কৰিয়া দুখ ৰাম আপুনি অগাধ বুদ্ধি ঐ অংশয়ব তাৰ পুছটো মাত কৈ কাৰণ ইহাৰ ৰাম নাৰদ পদতি শুনা মহামুনি ব্যাস তুমিহে কৰিলা হবে জগতকে নাশ নিৰন্তৰে পশুৰলো আইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ময়াৰ ইহাৰ মান কৈছে যেতিয়া নেকি কথাটো শুনিলে যে হে মহামুনিবৰ তুমি টিকাৰক্য লিখি বেদ ভাষা বিভাগ কৰি পেলাই তুমি 4খন বেদ কৰিলা যাৰ জাতি যি ধৰ্ম সেইবিলাক তুমি বিভাগে বিভাগে তো লিখিলা লোকক জনালা তাৰপিছত নানা পুৰাণ আদি কৰি সমস্ত শাস্ত্ৰ তুমি নিৰ্মাণ কৰিলা তো ইয়াৰ পিছত তোমাকতো অসন্মতি একো কাৰণ দেখা নাপাব এনেহেনকে যেতিয়া নাৰদে সুধি ক'লে এতিয়া ক'লে যে হে মহামুনি তুমি অংশ অৱতাৰ মই ধ্যানত পাইছোঁ তো তুমি নাৰায়ণৰ অংশ ষষ্ঠ অৱতাৰত অংশ তোমাৰ নাৰায়ণৰ ষষ্ঠ অংশে নাৰদ জন্ম বুলি শাস্ত্ৰই কৈছে গতিকে তুমি সমস্ত কথা জানা কিয় মোৰ অশান্তি হ'ল এতিয়া নাৰদে ক'লে যে হে ব্যাস তুমি সকলো শাস্ত্ৰ যদিও নিৰ্মাণ কৰিলা কিন্তু তুমি জগতৰ বৰ অন্যায় কৰিলা যিটো আচল ধৰ্ম সেই ধৰ্মটো তুমি লুপ্ত কৰি ৰাখি হিংসা ধৰ্মটো তুমি প্ৰচাৰ কৰিলা গতিকে এইটো কৰাৰ কাৰণে তোমাৰ মনটো অশান্ত হৈছে তুমি জগতৰ মহা অহিত কাম কৰিলা তুমি পাপহে অৰ্জন কৰালা ইয়াৰ নিচিনা মন্দ কৰ্ম একো নাই গতিকে তুমি বুজি নাপালা বেদৰ তত্ত্ব মৰ্ম নুবুজি তুমি হিংসা ধৰ্মটোকে প্ৰধান কৰিলা আৰু তুমি বেদৰ তত্ত্ব মৰ্ম বুজি নাপালা এনেহেন ধৰণে গৰিহিত কৰ্ম কৰিলে ধৰ্ম বুলি তোমাৰ ওচৰে লোক নাখিল হ'ব দে এনেহেন ধৰণে নাৰদে ব্যাপক আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি বেদৰ তমৰ্ম ৰাম গৰিহিত কৰ্ম ককু শিলা ধৰ্ম বুলি তোমাৰ অৱচনে লোক নাখিল মুনি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে তাতে সংঘ চাগ নানা হিংসা ধৰ্ম ও নানা দেৱ পূজে ক্ষয় কৰিলে দুনাই নৰকত যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কণ মানে বলৈ উপালম্ভ কৰি বচন খণ্ডিত ব্যাসত অধিক ভৈল এহেন্দে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক জীৱত
মাতৰেখি পৰম অন্যায় বুদ্ধি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এতিয়া কথাখিনিৰ পৰা আমাৰ এইখিনিয়ে এটা হৃদয়ংগম নিশ্চয় হৈছে এই ভাগৱত গ্ৰন্থ এটা আৰম্ভণি কেনে প্ৰকাৰে বা কেনেধৰণে প্ৰস্তুতি চলোৱাৰ পূৰ্ব মুহূৰ্তত ব্যাস নাৰদৰ যিখিনি কথোপকথন তাৰ পৰা আহিয়ে যি ভাগৱত সৃষ্টি হ'ল সেই কথাখিনিয়ে বুজাবলৈকে এই শাস্ত্ৰৰ প্ৰথম পৰ্যায় এইটো। তো আচলতে তুমি অন্যায় কৰিলা, কাৰণ কৃষ্ণক তুমি প্ৰধান কৰি নকৰিলা, আন দেৱী দেৱক তো নানা ধৰণৰ জীৱক হত্যা কৰি স্বৰ্গ পাব বুলি পূজা পাতি ইত্যাদিৰ প্ৰতিহে তুমি মানুহক মানে আগ্ৰহ জন্মালা বা তেওঁলোকক হিংসা ধৰ্ম প্ৰৱৰ্তন কৰাৰ কাৰণে সুযোগ এটা দিলা। সেইকাৰণেই তোমাৰ মন সুস্থ নহয়, শান্ত নহয়। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ এৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোঁ নিষেধ দূৰ হওক তোমাৰ মনৰ মহাকেশ যদ্যপীঠ কোটি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতয়া আতি তুষ্ট হন্ত শ্ৰৱণ কীৰ্তন তথা মহাশ্ৰেষ্ঠতৰ দৰ্শন বন্ধন ধ্যান সমস্ততে কৰি আমিতো পাইছোঁৱে শ্ৰৱণ কীৰ্তন, তাৰে পিছতে স্মৰণ, নৱবিধ ভক্তিৰ ভিতৰত তো এই তিনিটা শ্ৰেষ্ঠ। শ্ৰৱণ কীৰ্তন, তাৰপিছতে হ'ল স্মৰণ, স্মৰণৰ পিছত অৰ্চন বন্ধন, উদ্দেশ্য পবিত্ৰ আত্মনিবেদন, এনেদৰে নটা। তো তুমি কৃষ্ণৰ ৰহস্য কীৰ্তনত, ৰহস্য শ্ৰৱণত তুমি গুৰুত্ব নিদি পেলাই নানা মানে পূজা আদি বিধিবিলাকে প্ৰস্তুত কৰি লোকক তুমি হিংসা ধৰ্ম প্ৰৱৰ্তন কৰিলা। তো তাৰ ভিতৰত এইখিনি উপদেশ তুমি এনেধৰণে এখন শাস্ত্ৰ ৰচনা কৰা, যিখন শাস্ত্ৰত কৃষ্ণ চৰিত্ৰ প্ৰধান নহয়। তো শ্ৰৱণ কীৰ্তন, স্মৰণ, অৰ্চন বন্দন আদি দ্বাৰাই সেই পুণ্য অৰ্জন যাতে হয়, তো যিখিনি পাপ কৰে সেই পাপখিনি যাতে কাটা যায়, এই ধৰণে তুমি এখন মানে ভাগৱত সৃষ্টি কৰা, ভাগৱত ৰচনা কৰা। ভকতে যতে কগাঁৱৈ গুণ নাম ছয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত হে ৰাম হেন জানি ব্যাসৰ কি তুমি সৰ্বজান নিৰ্মিয়োগ শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচ্ছিষ্ট কৰ্কট কৰি সিটো অপবিত্ৰ কাকতুল্য কামি গুৰু কৰ তাত ৰতি ভকতৰ নাই তাত ঐ অভিলাষ
গুৰুদেৱ নাম ভকত তেওঁ মহাপুৰুষ গুৰুজনাই দুয়োজনা গুৰুৱে কৃষ্ণক সাৰথি কৰি পেলাই তেওঁ আমাৰ এই ধৰ্মটো প্ৰচাৰ কৰিছে। কৃষ্ণ কীৰ্তনেই শ্ৰেষ্ঠ বুলিও তেওঁ কৈ গৈছে। তো আমি কৃষ্ণক স্মৰণ কৰি, কৃষ্ণক অৰ্চন কৰি, কৃষ্ণক বন্দন কৰি, কৃষ্ণৰ শ্ৰৱণ, কৃষ্ণৰ কীৰ্তন এনেদৰে কৰি তো তেতিয়া নিশ্চয় আমি পাপ খণ্ডন কৰিব পাৰিম, পুনৰ জন্মৰ পৰা হাত সাৰিব পাৰিম। এনেহেন কথাবিলাক কৈ পেলাই কৈছে, হে ব্যাস, তুমি সকলো কথা জানাই, সকলো শাস্ত্ৰ তুমি ইতিমধ্যে প্ৰণয়ন কৰিছাই, গতিকে তুমি কৃষ্ণ কীৰ্তনক শ্ৰেষ্ঠ কৰি পেলাই, কৃষ্ণক শ্ৰেষ্ঠ কৰি পেলাই, কৃষ্ণ চৰিত্ৰ প্ৰধান কৰি পেলাই এখন শাস্ত্ৰ ৰচনা কৰা হয় বুলি তেওঁক কৰে। যিটো বাক্যে আছে গুণ নাম মাধৱৰ, সিটো বাক্যে হৰে পাপ জনহ মোহৰ। হে ৰাম ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশিখ, কেৱলে বিয়োগ ভকতিৰ উপদেশ। ভকতিহে পৰে সংসাৰৰ বন্ধনাশ, ভকতিৰ প্ৰভাৱহু নিয়োগ ঋষি ব্যাস। গীতাখন এটা শব্দৰ ওপৰত অৰ্জুনক কৃষ্ণই কৈছে। তো এটা হ'ল কৰ্ম, এটা হ'ল জ্ঞান, এটা হ'ল ভক্তি। গোটেই গীতাখনত কৰ্মৰ 6টা অধ্যায়, জ্ঞানৰ 6টা অধ্যায় আৰু ভক্তিৰ 6টা অধ্যায়। একাদিক্ৰমে প্ৰথমটো কৰ্মৰ কথা কৈছে, তাৰপিছত জ্ঞানৰ কথা কৈছে, তাৰপিছত ভক্তিৰ কথা কৈছে। এতিয়া মই এই কথাখিনি টানি আনিলোঁ এইকাৰণে যে ভকতিবিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ বুলি কৈছে। কহিল স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ, বেদান্ত এখন দৰ্শন শাস্ত্ৰ। সেই বেদান্তত এই কথাটো উল্লেখ কৰিছে যে যিটো ভক্তি, জ্ঞান কৰ্ম আৰু ভক্তি, এই তিনিটাৰ ভিতৰতো ভক্তিক শ্ৰেষ্ঠ কৰিছে। ইয়াতে নানান ধৰণৰ বিতৰ্কৰ সৃষ্টি হয়। জ্ঞান নহ'লে ভক্তি কেনেকৈ কৰিব? বিভিন্ন আমাৰ ভকতে এনেধৰণৰ প্ৰশ্ন কৰে। তো সেই প্ৰশ্নৰ উত্তৰ শাস্ত্ৰই দিছে। তো ভক্তি সকলোতকৈ শ্ৰেষ্ঠ অৰ্থ হ'ল এনেহেন, ভক্তিটো বস্তুটো আধ্যাত্মিক। জ্ঞান আৰু কৰ্ম সেইটো আধ্যাত্মিক যদিও, কিন্তু ভক্তিৰ আধ্যাত্মিকতাটো সেই দুটাতকৈ ওপৰত। তো এই সম্বন্ধে বহুত ধৰণৰ আলোচনা আছে। তো সেই আলোচনাটো এৰি পেলাই আমি নাৰদৰ কথাখিনিকে ইয়াতে টানি আনিলোঁ। পৰামৰ্শ দিছে ব্যাসক যে তুমি ভক্তিক শ্ৰেষ্ঠ কৰি তো তুমি এই ভাগৱত এখন ৰচনা কৰা, কৃষ্ণ চৰিত্ৰ দেখুৱাই। কাৰণ সংসাৰৰ বান্ধ যিটো, সেই বান্ধটো ভক্তিয়েহে নাশ কৰিব পাৰে, ভক্তিয়েহে আঁতৰ কৰিব পাৰে। আৰু এটা কথা সকল আইসকল, ধৰ্ম অৰ্থ কাম মোক্ষ,
এই চাৰিটা চাৰি পুৰুষাৰ্থ আৰু তাৰে পিছত মই কথাখিনি দাঙি আনিলোঁ এইকাৰণে যে ভকতিবিহীন জ্ঞান কৰ্মভাৱে ব্যৰ্থ হৈ গৈছে। পহিলা শুনছো বেদান্তৰ তত্ত্ব বেদান্ত খণ্ডৰ সেই বেদান্তত এই কথাটো উল্লেখ কৰিছে যে যিটো ভক্তি জ্ঞান কৰ্ম আৰু ভক্তি চিন্তাৰ ভিতৰতো ভক্তিক শ্ৰেষ্ঠ যেতিয়া নতুন ধৰণৰ বিকল্পৰ সৃষ্টি হয় জ্ঞান নহ'লে ভক্তি কেনেকৈ কৰিব। বিভিন্ন আমাৰ ভকতে এনেধৰণৰ প্ৰশ্ন কৰে তো সেই প্ৰশ্নৰ উত্তৰ শাস্ত্ৰই দিছে। তো ভক্তি সকলোতকৈ শ্ৰেষ্ঠ অৰ্থ হ'ল এনেহেন ভক্তিটো বস্তুটো আধ্যাত্মিক জ্ঞান আৰু কৰ্ম সেইটো আধ্যাত্মিক যদিও কিন্তু ভক্তিৰ আধ্যাত্মিকতাটো সেই দুটাতকৈ ওপৰত। তো এই সম্বন্ধে বহুত ধৰণৰ আলোচনা আছে। তো সেই আলোচনাটো এৰি পেলাই আমি নাৰদৰ কথাখিনিকে ইয়াতে টানি আনিলোঁ। পৰামৰ্শ দিছে ব্যাসক যদি ভক্তিক শ্ৰেষ্ঠ কৰি তো তুমি এই ভাগৱত এখন ৰচনা কৰা কৃষ্ণ চৰিত্ৰ দেখুওৱা। কাৰণ সংসাৰৰ বান্ধ যিটো সেই বান্ধটো ভক্তিয়েহে লাভ কৰিব পাৰে, ভক্তিয়েহে আঁতৰ কৰিব পাৰে। আৰু এটা কথা সকলো আহিব ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিটা চাৰি পুৰুষাৰ্থ আৰু তাৰে পিছত সত্য শৌচ ক্ষমা দয়া এই চাৰিটা। তো চাৰি মাৰ্গ চাৰি ধৰ্ম অৰ্থাৎ ধৰ্মৰ চাৰিখন পাঠ বুলি কৈছে, ধৰ্মৰ চাৰি মাৰ্গ। গতিকে তাতে আমি যদি এই চাৰিটা শব্দ যদি বিশ্লেষণ কৰা যায় ধৰ্ম অৰ্থ কাম মোক্ষ আমি দুইফালে আলোচনা কৰিব পাৰোঁ। ধৰ্ম বুলিলে এটা বৃহৎ অৰ্থ। ধৰ্ম অবিহনে সৃষ্টি নৱৰ্তে, সৃষ্টি নৱৰ্তে, সৃষ্টি ফিরে নাথাকে। তো ধর্মই সমস্ত সৃষ্টিক ধৰি ৰাখছে, ৰক্ষা কৰি আছে। তো বেদতে আছে ধৰ্ম ৰক্ষতি ৰক্ষিত। তো ধৰ্ম হয়তো শান্তি অৰ্থাৎ ধৰ্মই নাশ কৰিলে ধৰ্ম নাশ হয় আৰু ধৰ্মই ৰক্ষা কৰিলে ধৰ্ম ৰক্ষা কৰে। এই কথাটো আছে যে ধৰ্ম আধ্যাত্মিক বস্তু। আমি ধৰ্ম সম্বন্ধে যথেষ্ট অজ্ঞ। তো স্থূলভাৱেহে আমি ধৰ্ম কাক বুলি জানো, সূক্ষ্মভাৱে ধৰ্ম কাক বুলি আমি নাজানো। ধৰ্ম তো দুইটাটো তলত প্ৰত্যয় যোগ হৈ পেলাই ধৰ্ম শব্দ নিষ্পন্ন হৈছে। ধৰ্মৰ আমি সহজ সৰল অৰ্থ হিংসা কৰিব নালাগে, অবধ ভাৱ ৰাখিব নালাগে। তো সদায় সত্যত প্ৰৱৰ্তিব লাগে। তো এনেধৰণৰ কথাবিলাকেই ধৰ্ম আৰু তাৰ বিপৰীত গোটেই কথাখিনি অধৰ্ম। গতিকে আমি মানৱ জীৱন এই যি ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰিটাৰ উদ্দেশ্যে মানৱ জীৱন লাভ কৰিছোঁ বুলি ক'ব পাৰি। অৰ্থাৎ ধৰ্ম অৱলম্বন কৰি অৰ্থ উপাৰ্জন কৰিব লাগে, সন্তান উৎপাদন কৰিব লাগে, সৃষ্টি কাৰ্য কৰিব লাগে। সেইবিলাক ধৰ্ম মানে উপলক্ষ্য কৰিব লাগে। ঠিক তেনেদৰে অৰ্থ
আমি যি ধন সম্পত্তি এইবিলাক অৰ্জন কৰোঁ, এইবিলাক ক্ৰয় কৰোঁ, বিক্ৰয় কৰোঁ, এই সকলোবোৰ ধৰ্মক ৰক্ষা কৰিব লাগে। তাৰমানে ধৰ্মটো আগত, বাকী তিনিটা পাছত। ধৰ্মক আহুতিনুৱে সহায়হে কৰে। যদি এই তিনিটাই ধৰ্মক বিচাৰে তেতিয়া ধৰ্ম ৰক্ষা হয়, আৰু সেই তিনিটাও ৰক্ষা হয়। ধৰ্ম অৰ্থ কাম, যেনে কামটো সৃষ্টি, কামটো আচলতে কামনা বাসনা মানে সৃষ্টি। গতিকে সৃষ্টি ৰক্ষা কৰোঁতেও ধৰ্মক ৰক্ষা কৰিব লাগে, অৰ্থাৎ ধৰ্ম ৰক্ষা কৰিহে সৃষ্টি কৰিব লাগে। তাৰপিছত মুখ্যটো শেষৰ স্তৰ, অৰ্থাৎ এই তিনিটা আমি যদি ধৰ্মৰ মাজেদি কৰোঁ, জীৱন নিৰ্বাহ কৰোঁ, তেনেহ'লে আমি মোক্ষ পাম, অৰ্থাৎ আমি মুক্তি পাম। মুক্তিৰ মূল বস্তুটো হ'ল ভক্তি বুলি কৈছোঁ অলপ আগতে কৈ যাওঁতে। এই ভক্তিটো বস্তুটো হ'ল ধৰ্ম। ধৰ্মতে ভক্তিৰ উপজে, ধৰ্ম সিদ্ধ হয়, ভক্তিৰ ধৰ্ম সিদ্ধ হয়। গতিকে পৰস্পৰৰ লগত সম্পৰ্কিত হৈ আছে এই মহাকথা। এটা তাৰপিছত সত্য হৈছে ক্ষমা দয়া, এইকেইটাও সেই ধৰ্মৰে বস্তু। সত্য তো সেইটোৰ অৰ্থই বৰ্তান বিচৰা। এই শব্দটোতে বৰ্তান ধৰ্ম এটা আৰু সত্য এটা। সত্য মানে আমি বুজো সঁচা, সত্য মানে আমি বুজো প্ৰকৃত, সত্য মানে যিটো প্ৰকৃতিৰ দ্বাৰা সৃষ্ট, যিটো শাস্ত্ৰত উল্লেখ আছে, তো সেইটোৱে সত্য। শাস্ত্ৰৰ যিবিলাক নাই, তো সেইবিলাক ধৰ্মৰ বাহিৰত। গতিকে অলপ আগতে ক'লোঁ নহয়, ধৰ্ম ৰক্ষিত আৰু ধৰ্ম সদশন্তি বদন। অৰ্থাৎ ধৰ্ম যদি ৰক্ষা নকৰে তেন্তে ধৰ্মই নাশ কৰে, ধৰ্মক যদি ৰক্ষা কৰে তেন্তে ধৰ্মই ৰক্ষা কৰে। সেয়ে সত্য হৈছে ক্ষমা দয়া, এই সত্য ধৰ্মৰ চাৰি চৰণ। সকলো ক্ষেত্ৰতে সত্য ৰক্ষা কৰিব লাগে, কৰ্মটো সত্য ৰক্ষা কৰিব লাগে, ভক্তিটো সত্য ৰক্ষা কৰিব লাগে। আমি আজি জ্ঞান অৰ্জন কৰোঁ, তাকো সত্যক অৱলম্বন কৰি ৰক্ষা কৰিব লাগে। তাৰপিছত শৌচটো বাহিৰ আৰু ভিতৰ। আমাৰ ভিতৰৰ যিবিলাক ইন্দ্ৰিয় আৰু সেই ইন্দ্ৰিয়বিলাকৰ বাহিৰত যিবিলাক কৰ্ম, এই ইন্দ্ৰিয়ৰ কৰ্মবিলাক, ইন্দ্ৰিয়ৰ ধৰ্মবিলাক তো ৰক্ষা কৰিবলৈ হ'লে সত্য ৰক্ষা কৰিব লাগে। অৰ্থাৎ যাৰ যিটো কৰ্ম, ইন্দ্ৰিয়বিলাকৰ যাৰ যি কৰ্ম, চকু ইন্দ্ৰিয়, যিটো দেখা গৈছে সৎভাৱে, যিটো সৎ, সেই সৎটোহে আমি বৰ্ণনা কৰিব লাগে, আমি তাৰ প্ৰচাৰ কৰিব লাগে, আমি তাক মানিব লাগে। গতিকে যিটো অসত্য, চকু দিয়ে দেখা বহু কথাও আমি লুকে ৰাখোঁ, আমি অসত্য কথাটোহে প্ৰচাৰ কৰোঁ। এনেহেন কথা প্ৰচাৰ কৰিলে ধৰ্মটো নাথাকে, অধৰ্ম বিৰাজ কৰে, এইটো পাপ হয়। এনেধৰণৰ সত্য শৌচটো বাহিৰ আৰু ভিতৰ দুয়োটা ইন্দ্ৰিয়ৰ যিটো শুদ্ধতা, সেইটো শৌচ, আৰু সেইটোৱে হ'ল ধৰ্ম। সত্য হৈছে ক্ষমা, আমি জানো সকলোৱে। তো ক্ষমাৱন্ত পুৰুষৰ নাহি কৰা হ'ব বুলি কৈছে, ভাগৱততো আছে, কোনোবাটো অধ্যায়ত আছে, ক্ষমাৱন্ত পুৰুষৰ নাহি কৰা হ'ব। অৰ্থাৎ ক্ষমা পৰম ধৰ্ম বস্তু আৰু দয়া। গতিকে এই
ধৰণৰ কথাবিলাক ৰক্ষা কৰি পেলাই ভাগৱত এখন ৰচনা কৰিব কাৰণে আৰু কৃষ্ণ চৰিত্ৰ প্ৰদান কৰি